এই সমষ্টিটোত আজি প্ৰায় 12,000 মানুহ 12,000 পৰিয়ালক ৰেচন কাৰ্ড দিয়া আৰু ইয়াৰে টোটেল পপুলেশ্যন হ'ব প্ৰায় 46,000। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা চিন্তা কৰিছে যে আমাৰ অসমত যিসকলে ৰেচন কাৰ্ড পাইছে ঠিকে আছে আৰু যিসকলে ৰেচন কাৰ্ড পোৱা নাই আমি সকলোকে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম। আৰু সেই হিচাপে তেখেতে কেবিনেটত প্ৰস্তাৱ আনিলে 40 লাখ পৰিয়ালক আকৌ নতুনকৈ আমি ৰেচন কাৰ্ড দিয়াৰ কাৰণে চৰকাৰে সিদ্ধান্ত ল'ব। আৰু সেই সিদ্ধান্ত অনুসৰি আজি অসমৰ প্ৰতিটো সমষ্টিত এনেকৈ ৰাজহুৱাভাৱে আমি ৰেচন কাৰ্ডসমূহ বিতৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ ৰেচন কাৰ্ড যিসকলে পাইছে গতিকে আমাক কোনোবাই পোৱাৰ নিচিনা কৰে যে কোনোবাই যদি ৰেচন কাৰ্ডখনৰ বিনিময়ত পইচা বিচাৰে কাকো 1 নয়া পইচা নিদিব, আপোনালোকে 1 নয়া পইচা কাকো আপোনালোকে নিদিব। আৰু যদি কোনোবাই পইচা বিচাৰে আপোনালোকে আমাক DC ডাঙৰীয়া আছে তেখেতক আপোনালোকে জনাব। পইচা দিব দৰকাৰ আপোনালোকে ৰেচন কাৰ্ডটো আপোনালোকে পাইছে, আপোনালোকে পইচা দিবলগীয়া নাই। চৰকাৰে আপোনালোকৰ ৰেচন কাৰ্ড ইতিমধ্যে চেংচন দিছিল, গতিকে ৰেচন কাৰ্ডটো আপুনি পাবই। আৰু ৰেচন কাৰ্ডটো আমাৰ দিয়াৰ ব্যৱস্থা হ'ব যে আমাৰ পঞ্চায়ত অফিচত আমাৰ চৰকাৰী বিষয়া থাকিব, ফুড এণ্ড চিভিল ছাপ্লাই বিভাগৰ বিষয়া থাকিব, পঞ্চায়তৰ বিষয়াসকল থাকিব, আমাৰ প্ৰতিনিধিসকল থাকিব আৰু আমাৰ খ্ৰীষ্টানেই হওক মুছলমানেই হওক কোনোৱে কিন্তু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হোৱা নাই। এইজনে সেইগৰাকী আমাৰ ভাৰত মন্ত্ৰী যিয়ে ভাৰতৰ প্ৰতিগৰাকী লোকক নিজৰ আপোন মানুহ বুলি ভাবে আৰু প্ৰতিটো ক্ষেত্ৰত প্ৰতিখন আঁচনি সকলোকে সমানে তেখেতে দিয়াৰ ব্যৱস্থা কৰে। আগতে তেনেকুৱা নাছিল, আগতে মুখ চাই চাই আঁচনি পাইছিলে। যদি কংগ্ৰেছ কৰে আঁচনি আছে, যদি কংগ্ৰেছ নাই থাকিলে হয়নে নহয়? হয়নে নহয়? আজিতো সেনেকুৱা নহয়। আজিতো আমাৰ আগৰ 6 গাঁৱতো কংগ্ৰেছ আমাৰ বিধায়ক নাছিলে, আমাৰ বহুতো আমাৰ বিধায়ক নাছিলে, কিন্তু আমি ৰেচন কাৰ্ড কাৰোকে নাই সকলোকে দিছোঁ। এটা জোৰেৰে মন্ত্ৰালয় এজনে হাত চাপৰি এইজনে সেইজন প্ৰধানমন্ত্ৰী যিজনে সঁচা অৰ্থত সবকা বিকাশ কৰি আছে। কি লাগে উন্নয়নৰ ক্ষেত্ৰতে হওক, কি লাগে আমাৰ আঁচনিৰ ক্ষেত্ৰতে হওক। ভাৰতবৰ্ষত কোনো মানুহে যাতে অন্নৰ অভাৱত, খাদ্যৰ অভাৱত, পুষ্টিকৰ খাদ্যৰ অভাৱত কোনো মানুহেই থাকিব নোৱাৰে, কোনো মানুহেই নাথাকে, কোনো মানুহেই খাদ্যৰ পৰা বঞ্চিত হ'ব নোৱাৰে। সেই দৃষ্টিভংগী চিন্তাৰ এটা ফচল আৰু তাৰ সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰী আমাৰ আগতে শ্ৰদ্ধাৰ মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে আজি বকচয় অসমত 12,000 আৰু ৰেচন কাৰ্ড প্ৰায় আমাৰ দাঁত যি ধৰণে আমাৰ অন্তৰে আঁচনিৰ প্ৰতি চালাই যাওয়ার কথা নহয়। অকালের প্রাপ্ত আসন জড়িত 5 কেজি প্রতিজন সদস্য পায় যাওয়ার কথা নহয়। এই কাৰ্ডখন দ্বাৰা নতুনকৈ অনুভৱ কৰি ডাঙৰীয়া অসমৰ মানুহৰ এক নতুন চিন্তা, নতুন প্ৰাপ্তিৰ এক নতুন চিন্তা সিদ্ধান্তৰ কাৰণে কি আছে নতুনকৈ এটা মুখ্যমন্ত্ৰী আৰু অসম মুখ্যমন্ত্ৰী যোজনা আয়ুষ্মান অসম মুখ্যমন্ত্ৰী যোজনাৰ 5 লাখ এই কাৰ্ডখন দিব আছে। এজন মানুহৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিছিল যে আমাৰ বহুত মানুহে ৰেচন কাৰ্ড নোপোৱাকৈ আছিলে, গতিকে যিসকল মানুহে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকক ৰেচন কাৰ্ড দিয়াৰ মাননীয় মুখ্যমন্ত্ৰীয়ে চিন্তা চৰ্চা কৰিছে আৰু সেই চিন্তা চৰ্চা কৰি কেবিনেটত তেখেতে এটা প্ৰস্তাৱ দিছে আৰু কেবিনেটে 40 লাখ পৰিয়ালক নতুনকৈ যিসকলে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকক ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত হৈছে। আৰু সেই সিদ্ধান্ত মৰ্মে অসমৰ সমগ্ৰ ৰাজ্যখনতে এই যিসকলে ৰেচন কাৰ্ড পোৱা নাই তেনেকুৱা 40 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ব। আজি আমাৰ এই সমষ্টিটোত ৰেচন কাৰ্ড টোটেল 12,009জন ব্যক্তিয়ে ৰেচন কাৰ্ড পাব, মানে ব্যক্তি মানে পৰিয়াল 12,009টা পৰিয়ালে 90টা পৰিয়ালে 12,090টা পৰিয়ালে ৰেচন কাৰ্ড পাব।
আৰু টোটেল জনসংখ্যা প্ৰায় 46,000 হ'ব এই ক্ষেত্ৰত। গতিকে আজি সেই কাৰ্যসূচী আছিল ইয়াত আৰু সকলোৱে ইয়াত ভালকৈ পাৰ্টিচিপেট কৰিছে আৰু ৰাইজে যথেষ্ট সন্তুষ্ট হৈছে। আৰু ৰেচন কাৰ্ডখিনি আমি ষ্টেজত টোকেন হিচাপে যিকেইখন দিছোঁ, তো তেতিয়া আমি সুধিছিলোঁ, তেখেতসকলে কৈছে আমি বহুত আনন্দিত হৈছোঁ। এইটো এটা ভাল কথা যে আমাৰ দুখীয়া মানুহখিনিৰ কাৰণে ডাঙৰ সকাহ হ'ব এইটো ক্ষেত্ৰত, এইটোৱে কথা আৰু।